স্মার্ট মিটার এতিয়া অভাৰ স্মার্ট হবলৈ আৰম্ভ কৰিছে। যোৱা মাহটোত প্ৰত্যেকটো পৰিয়ালৰ বিল অতিমাত্ৰা বৃদ্ধি পাইছে। বিদ্যুতৰ বিল যে বৃদ্ধি হৈছে ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিফলতা লুকাই আছে। আমি এটা সেইটো মিটাৰ নলগাওঁ, আমি আগত যি মিটাৰ আছে সেয়াই হ'ব আমাৰ, সেইটো আমাৰ লাইনটো কাটিব নোৱাৰিব। মোৰ নিজৰ ঘৰত যোৱা 20 বছৰত কেতিয়াও 6000 ক্ৰছ কৰা নাছিল, কালি এবাৰ 11000 দিবলগীয়া হৈছে। স্মাৰ্ট মিটাৰৰ ভয়ংকৰ লুণ্ঠনত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। বিল পৰিশোধ কৰি হাইৰাণ জনতা, টোপনিত লালকাল শক্তিমন্ত্ৰী। স্মাৰ্ট মিটাৰৰ নামত ৰাজ্যৰ জনতাক লুটিপুটি খাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। তেওঁ অসম চৰকাৰৰ বিত্তীয় মন্ত্ৰী হিচাপে অসমখন ইমান ধাৰুৱা কৰি গ'ল যে এতিয়া ধাৰ মাৰিবলৈ এতিয়া সাধাৰণ শ্ৰেণীৰ মানুহৰ পৰা টকা লৈছে। টকা কেনেদৰে লৈছে? ফাইনৰ যোগেদি লৈছে। টকা কেনেদৰে লৈছে? এই স্মাৰ্ট মিটাৰ যোগেদি ইলেক্ট্ৰিচিটি বিল বঢ়াই তেনেধৰণৰ টকা লৈছে। এতিয়া অসমৰ ৰাইজে এতিয়া টকা দি আছে তেওঁলোকৰ বিত্তীয় নীতি বিফলতাৰ বাবে। স্মাৰ্ট মিটাৰৰ নামত দুখীয়া জনতাৰ মূৰত ৰামটাঙৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পূৰ্বে সাধাৰণ এটা পৰিয়ালৰ যাৰ বিদ্যুতৰ বিল 180ৰ পৰা 240 টকাৰ ভিতৰত আহিছিল, সেই একেটা পৰিয়ালৰ বিদ্যুতৰ বিল স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 2000ৰ পৰা 2200 টকাৰ ভিতৰত আহিবলৈ লৈছে। স্মাৰ্ট মিটাৰৰ নামত কোটি কোটি টকা লুটিবলৈ আৰম্ভ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ ৰাইজৰ সাধাৰণ জনতাৰ। এটা দিন হাজিৰা কৰি খোৱা পৰিয়ালে 2000 পৰা 3000 টকা বিদ্যুতৰ বিল দিব কেনেকৈ? অকল এয়াই নহয়, সময় আৰু সুবিধা পালেই হিমন্ত বিশ্ব শৰ্মাই লুটিপুটি খায় সাধাৰণ জনতাক। কেতিয়াবা যদি ৰাস্তাত চলা বাহনৰ ফাইনৰ নামত, আন কেতিয়াবা সৌৰ শক্তিৰ নামত। সকলো দিশৰে পৰা কেৱল টকা লাগে হিমন্ত বিশ্ব শৰ্মাক। এবাৰ নতুনকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাধাৰণ জনতাক লুটিপুটি খাবলৈ আৰম্ভ কৰিছে স্মাৰ্ট মিটাৰৰ পৰিকল্পনাত। অকল এয়াই নহয়, সৌৰ শক্তিৰ নামত লুণ্ঠন চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সৌৰ শক্তিৰ আঁচনিৰ নামত কোটি কোটি টকা লুটিলে হিমন্ত বিশ্ব শৰ্মাই। বিগত কেইবাদিন ধৰি স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে জ্বলি আছে ৰাজ্য, তথাপি গুৰুত্ব নাই ধনৰ লোভীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।